আৰু এতিয়া চেলেং চুমনি পথাৰ আজি মোৰ ভাগৰ 5 নম্বৰটো দিন 17 দিনৰ পৰা লাগি আছোঁ বান আক্ৰান্ত ৰাইজৰ মাজতে আছোঁ আৰু এতিয়া আপোনালোকে যে মোৰ ভাগৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি আছিলে লাইক কমেণ্ট কৰি আছিলে আপোনালোকৰ কি ইয়াত মানে আপোনালোকে শ্বেয়াৰ লাইক কৰাৰ পৰা কি সুবিধা হ'ল গম পায় আপোনালোকে এই কালি আপোনালোকৰ ইয়াত কাৰেণ্টৰ বৰ্ড চৰ্ড লগাই থৈ গ'ল তাৰপিছত আজি আকৌ ৰাতিপুৱা আহিছে মিনিমাম 8:30 মান বজাত লেট্ৰিন বনাবলৈ আহিছে লেট্ৰিন বনাই আছে মানে আৰু এতিয়া আহিছে কি আহিছে গম পাইছে আপোনালোকে এতিয়া আহিছে ফেন আহিছে এতিয়া 26খন মানে ঘৰৰ কাৰণে এতিয়া ফেন আহিছে গোটেই মুঠতে চেলেং চুমনি পথাৰ গাঁও সকলো কাৰণে ঘৰৰ কাৰণে এতিয়া ফেন লৈ আহিছে আপোনালোকে একেবাৰে যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি যাব আপোনালোকে গম পাইছে 17 দিনৰ পৰা বান আক্ৰান্ত ৰাইজৰ লগতে আছোঁ গাটো ভাল নাই তথাপি এতিয়া বহি ভিডিঅ'টো বনাই আছোঁ বেয়া নাপাব আপোনালোকে উঠিবলৈও মন যোৱা নাই আৰু আপোনালোকে সেইটোৱে কথা আপোনালোকে এটা শ্বেয়াৰ কৰিলে এই দেখিছে 26টা পৰিয়ালৰ সুবিধা হ'ব আৰু এই দেখিছে এই দাদাৰে ফেন লৈ আহিছে কোন জেগা পাৰিছে আপোনালোকে দাদা হে ডিপু কাৰ্বি আংলং ন ৰেলৱে পিনৰ পৰা আহিছে ন হয় বাকী এতিয়া তেখেতলোকে ডিপু কাৰ্বি আংলঙৰ পৰা আহিছে ৰেলৱেৰ পৰা কিবা ৰেলৱেৰ পৰা আহিছে তেখেতলোকে দিবলৈ তেখেতলোকে ডাইৰেক্ট ষ্টেণ্ড ফেন লৈ আহিছে দেখিছে পূৰা 26টা পৰিয়ালৰ কাৰণে আপোনালোকে সেইসোপা যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি যাব আৰু ইয়াত বেছি দিন নালাগে আমাৰ অলপ কাম বাকী আছে মন্দিৰটো বাকী আছে আৰু ঘৰ অলপ বাকী আছে তাৰপিছত যাম আকৌ আমগুৰি যাম তাৰপিছত যাম চৰাইদেউ ডিষ্ট্ৰিক্ট গৈ আছোঁ আপোনালোকে সকলোকে সহায় সহযোগ লাগিব আৰু কোনোবাই যদি শ্ৰমদান দিব আহিম বুলি আহিছে শ্ৰমদানো দিব পাৰিব আৰু আপোনালোকে যিসকলে পেজটো ফ'ল' কাৰণে পেজটো কেলৈ ফ'ল' কৰি ল'ব তেতিয়া গম পাব সকলোৱে কেইখন ঘৰ বনিছে আৰু ৰাইজে কি পাইছে একবাৰ পেজটো ফ'ল' কৰি ল'ব সকলোৱে লাইক শ্বেয়াৰ কৰি যাব বুলি মই আশা কৰিছোঁ আৰু নেক্সট আপোনালোকে লাইক শ্বেয়াৰ কৰি দিলে এই পৰিয়ালকেইটাই সুবিধা হ'ব তেখেতলোকক দিবলৈ আহি আছে আপোনালোকে যিমান পাৰে মৰম দিব আৰু নেক্সট গৈ আছোঁ আমি আমগুৰি গৈ আছোঁ তাৰপিছত গৈ আছোঁ চৰাইদেউ আৰু এতিয়া ইয়াত দেখিছে 3-5-6 মাইলটো লৈ আহিছে আৰু এই ডাইৰেক্টে লৈ আহিছে কোন জেগাৰ পৰা আহিছে আপোনালোকে আমাৰ তিয়ক বনাই মাছগাঁও হয় আপোনাৰ নামটো মোৰ নাম প্ৰফুল্ল বৰুৱা হয় আৰু এই বাইদেউ আহিছে বাইদেউৰ নামটো মোৰ নাম ববিতা বৰুৱা হয় দেউতা ন আৰু তেখেতলোকে এই চেলেং চুমনি গাঁৱৰ নামঘৰ এটা মই আপোনালোকক ভিডিঅ' দেখাইছিলোঁ মন্দিৰ এটা ভিডিঅ' দেখাইছিলোঁ আৰু সেই মন্দিৰ ভাগলৈ তেখেতলোকে টিংপাত লৈ আহিছে আজি আৰু প্ৰায় 6 বান্দোলমান লৈ আহিছে ন হয় বাকী আপোনালোকৰ আপোনাৰ নামটো হয় ইমান দূৰৰ পৰা আহিছে মই পিছৰ পৰা ধন্যবাদ দিছোঁ আপোনালোকে ইমান ধুনীয়া মহান কাম এটা কৰিছে যিহেতু ক'বলৈনো কি ভাষা নাইকিয়া হয় যিটো দুৰ্যোগ এইটো দুৰ্যোগ ইমান বছৰো দেখা নাছিলোঁ হয় কিন্তু এইবুলি দেখিছোঁ হয় কিন্তু এই দুৰ্যোগত দেখি অন্তৰে কিমান কান্দিছে কোনেও নাজানে হয় ভগৱানে জানে যি পৰ্যায়ত দিম বুলি ভাবিছিলোঁ ভগৱানে দিব পৰাকৈ শক্তি দিয়াটো মই অধিক দিলোঁ হয় যি পাৰিছোঁ ৰাইজলৈ আগবঢ়াইছোঁ আৰু ইয়াত আহি দেখিলোঁ যে সম্পূৰ্ণ বানে গৰকি যোৱা এটা অঞ্চল এই যিটো চেলেং চুমনি পথাৰ গাঁও দেখি ইয়াতে এবাৰ আমি মন্দিৰো দেখিলোঁ নদী ঠিক কাষৰীয়া আজি যিহেতু আজি দুপৰীয়া সাঁজটো এই দাদাহঁতে আহিলে সকলোৱে কোন জেগা আছিলে আজি এই দাদাই যিমান পাৰে তেখেতলোকে আজি খানাটো দিছে ধন্যবাদ ইমান গৰমত আজি ইমান ৰ'দ গৰম তাতে ইয়াত দেখিছে জুইত বনাইছে খানাটো তেখেতলোকে দিছে আৰু মোৰ কাম কৰা সকলো টিমকে দিছে ধন্যবাদ আপোনালৈ আমি ন্যূনতম কিবা এটা আপুনি আগবঢ়াবলৈ পায় আপুনি অকণ সুবিধা দিয়াৰ কাৰণে আমি নথৈ আপুনি আনন্দিত হৈছোঁ আপোনাক এতিয়া ভগৱন্তই আৰু আগুৱাই যাবলৈ শক্তি দিয়ক আৰু এতিয়া প্ৰায় মোৰ ভাগৰ 12খন ঘৰ কমপ্লিট হৈ গ'ল ইয়াত লগতে 3খন আছে 3খনটো মই দেখাই দিছোঁ ইয়াত দেখিছে লগতে 3খন আছে এখন দেখিলে আপোনালোকে ঘৰ আৰু এখন দেখিছে বান্দা এখন লগাই দিছোঁ আৰু এখন দেখিছে আপোনালোকে আঁতৰ পৰা অলপ দেখাই দিছোঁ এইকেইখন ঘৰকেইখন হ'ব এইকেইখন চাওক
প্ৰায় 12খন ঘৰ কমপ্লিট হৈ গ'ল আৰু 2খন বনাই আছোঁ। তাৰপিছত মন্দিৰ ভাগো আমি কাম লাগি আছোঁ। আৰু এইজন হৈছে ঘৰৰ মালিক। আৰু ঘৰখন কেনেকুৱা লাগিছে তুমি এনে কোৱা? ভাল লাগিছে ঘৰখন কেনেকুৱা লাগিছে? তুমি বিচৰা ধৰণে পাইছানে নাই পোৱা? পাইছা মানে পূৰা ফূৰ্তি? দৰ্জাখন কেনেকুৱা লাগিছে ক'ব? ধুনীয়া ধুনীয়া দৰ্জাখন মজা লাগিছেনে? ষ্টাইলটো কেনেকুৱা লাগিছে? ভাল লাগিছে? একদম ধুনীয়া হৈছে আৰু যেনেকুৱা বিচাৰিছে এনেকুৱা পাইছানে? পাইছোঁ আৰু ঠিক আছে। এনেকুৱা এটা ঘৰ পাম বুলি ভাবিছিলা নেকি? নাই বাবা, আমি ভাবিছিলোঁ এতিয়া আৰু চব শেষ আৰু ন? কি কৰিম বুলি ভবাই নাছিলোঁ, মানে চব হেৰাই গ'ল বুলি ভাবিছিলোঁ। হয় হয়। এতিয়া কেনেকুৱা লাগিছে? এতিয়া বহুত ফূৰ্তি লাগিছে, ৰাইজে ভাল পাইছে আৰু পৱনদা বনাই দিছে বুলি আমাৰ এইপিনে, হয় সেইটো কাৰণে আৰু ভাল লাগিছে সেইটোৱে। আৰু পুৰা ঘৰকেইটা পচন্দ হৈছেতো? অঁ। আৰু ডাইৰেক্ট মই লগাইছোঁ, ডাইৰেক্ট ভলুকা বাঁহ লগাইছোঁ, হয়নে নহয়? চব ভলুকা বাঁহ, খুঁটাবিলাক চব আমি ভলুকা বাঁহৰ ইউজ কৰিছোঁ। এইবিলাক দেখিছে ডাইৰেক্ট খুঁটাবিলাক আমি ভলুকা বাঁহৰ মানে ইউজ কৰিছোঁ। লাগিলে আমি জাতি বাঁহটো ইউজ কৰা নাই। জাতি বাঁহটো মানে আপোনালোকে গম পাইছে, এইটো নদীখন ওচৰতে আছে, জাঁজি নদীখন ওচৰতে আছে। কাৰণ জাতি বাঁহটো লগাই দিলে একে চুতে লৈ যাব আকৌ, হয় নহয়? পানী অলপ আহিলে অকণমান প্ৰব্লেম আছে, কিন্তু সেইসোপা ভলুকা বাঁহটো অকণমান হ'লেও ধৰিব। সেইসোপা ভলুকা বাঁহটো আমি লগাবলৈ চেষ্টা কৰিছোঁ। লাগিলে এদিনৰ ঠাইত ঘৰখন 2 দিনে লাগক, অলপ ভালকৈ বনাই দিছোঁ, হয় নহয়? খোজ নাই? ঠিক আছে।